ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। 1 লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। আজি আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম 75,000 নিৰ্বাচনৰ বাবে নিৰ্দিষ্ট সময়ত আমি বাকী 75,000 ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম। 25,000 ল'ৰা ছোৱালী নিশ্চয় আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে। এতিয়া মই এটা চেক দেখুৱাই দিম আপোনালোকক। 25,000 বেনিফিচিয়াৰীসকলক পইচা দিছে তাৰ এটা প্ৰমাণ দেখুৱাই দিম। ইয়াতে আখৰত লিখা আছে 25,000, ইয়াতে বক্সত লিখা আছে 25,000, তলত লিখা আছে নেম অফ দ্য পাৰ্চেছ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম গুৱাহাটী লিখা আছে ধুনীয়াকৈ। তো আপোনালোকে দেখা পালে মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে চেকৰ জৰিয়তে পইচা দি দিছে। তো বাকী 75,000 বেনিফিচিয়াৰীসকলক পইচা দিয়াৰ এটা আশা দিছে, ইয়াতে দেখা পাইছে ভিডিঅ'টোত কৈছে। তো দেখা যায় কি হয়, আগতে দিব নে নিদিব। তো আপোনালোকে নিশ্চয় কমেণ্টত জনাই দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো মনিটাইজ হোৱা নাই এতিয়ালৈকে, চ' সকলোৱে ছাবস্ক্ৰাইব